কৃষ্ণচূড়াৰ দেশত এতিয়া উখল মাখল পৰিৱেশ কিয়নো কাইলৈ অনুষ্ঠিত হ'ব গুৱাহাটী বিশ্ববিদ্যালয়ৰ 2020-21 বৰ্ষৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচন আৰু এই সাধাৰণ নিৰ্বাচনক লৈ এতিয়া প্ৰাৰ্থীসকলৰ মাজত যথেষ্ট তৎপৰতা বৃদ্ধি পাইছে। সমান্তৰালভাৱে ইয়াৰ যিসকল শিক্ষাৰ্থী তেওঁলোক যথেষ্ট উৎকণ্ঠিত হৈ আছে। আহক এইবাৰ আমি প্ৰাৰ্থীসকলৰ মনৰ বতৰা ল'বলৈ চেষ্টা কৰোঁ। তেওঁলোকে কি আচলতে মূল ইছ্যু লৈ কি মূল দিশ সামৰি এইবাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। নমস্কাৰ, মই শৈলেন কলিতা। আগন্তুক স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাধাৰণ নিৰ্বাচনত সাধাৰণ সম্পাদকৰ পদত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছোঁ। পৰিকল্পনা বুলি ক'লে বহুত আছে আৰু আপোনালোকে গমেই পায় যে এইবাৰ কাৰ্যকাল চাগে খুব কম হ'ব, কাৰণ কি অতি সোনকালে আপোনাৰ এডমিশ্যন ষ্টাৰ্ট হ'বই, খুব বেছি 6 মাহ কাল আছে। তো আমি ভাবিছোঁ যদি আমি যিখিনি পৰিকল্পনা হাতত লৈছোঁ এটলিষ্ট শেষ কৰিব নোৱাৰিলোঁ, আৰম্ভ যাতে কৰিম তাৰ কাৰণে আমি প্ৰতিশ্ৰুতি দিছিলোঁ চবকে। আৰু প্ৰথমতে যদি চাবলৈ যাওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী নিবাসৰ সংখ্যাৰ কথা ক'ব বিচাৰিছোঁ। এইকাৰণে ক'ব বিচাৰিছোঁ যে আপোনালোকে জানে গুৱাহাটী বিশ্বত 88% ছোৱালী। সেয়েহে আমি ভাবিছোঁ গুৱাহাটী বিশ্ববিদ্যালয়ত অতি কমেও আৰু 2খন ছাত্ৰী নিবাস স্থাপন হওক। আৰু লগতে আমি এইটো বিচাৰিছোঁ যিবোৰ 2 মহলীয়া বা 3 মহলীয়া ছাত্ৰী বা ছাত্ৰী নিবাসসমূহ আছে, ভাৰ্টিকেল এক্সটেনশ্যনৰ যোগেদি তেতিয়া 2 মহলীয়াসমূহ 3 মহলীয়া আৰু 3 মহলীয়াসমূহ 4 মহলীয়া কৰিব পাৰি। আমি তাৰ কাৰণে বিশ্ববিদ্যালয় কৰ্তৃপক্ষক আমি দাবী জনাম। লগতে আমি বিচাৰিছোঁ গুৱাহাটী বিশ্ববিদ্যালয় মেডিকেলত এটা লেবৰেটৰী প্ৰতিস্থাপন হওক, যাতে তাৰে সকলো বিভিন্ন ধৰণৰ টেষ্ট বা এক্সৰে হওক এনেকুৱা বিভিন্ন ধৰণৰ প্ৰচেষ্টা কৰিব পাৰে। লগতে আমি বিচাৰিছোঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ যিটো প্ৰি এক্সাম ট্ৰেইনিং চেণ্টাৰ আছে তাত যিটো কোচিং কৰাৰ যিটো ব্যৱস্থা APSC হওক UPSC হওক বা বিভিন্ন কম্পিটিটিভ এক্সামৰ যিটো পৰিৱেশ গুৱাহাটী বিশ্ববিদ্যালয়ত বজাই ৰাখিব পাৰোঁ তাৰ কাৰণে আমি কৰ্তৃপক্ষক দাবী জনাম বুলি কৈছোঁ। তাৰে পিছত আমি যদি ক'বলৈ যাওঁ গুৱাহাটী বিশ্ববিদ্যালয় আপোনাৰ যেনে নিউ এডুকেশ্যন পলিচি মতে MPhil ডিগ্ৰীটো উঠাই দিয়া হৈছে। সেয়েহে আমি ভাবিছোঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰতিটো বিভাগতে PhDৰ চিটৰ সংখ্যা বৃদ্ধি কৰি যাতে গৱেষণা কৰাৰ কাৰণে ছাত্ৰ ছাত্ৰীৰ মাজত যিটো পৰিৱেশ সেই পৰিৱেশ সৃষ্টি কৰাত যাতে দাবী সৃষ্টি কৰিব পাৰি তাৰ কাৰণে আমি দাবী জনাইছোঁ। লগতে আমি বিচাৰিছোঁ আৰ্নিং উইথ লাৰ্নিং এটা প্ৰজেক্ট ষ্টাৰ্ট কৰিব। এইকাৰণে বিচাৰিছোঁ যে ইয়াতে পঢ়াৰ লগতে সকলোৱে যে উপাৰ্জন কৰিব পাৰে তাৰ কাৰণে আমি ব্যৱস্থা কৰাৰ কথা ভাবিছোঁ। কিয়নো আপোনালোকৰ প্লেচমেণ্ট চেল এটা আছে, কিন্তু প্লেচমেণ্ট চেলৰ এক্টিভিটি খুব কম। সেয়ে ভাবিছোঁ প্ৰত্যেকটো বিভাগতে এই প্লেচমেণ্ট চেলটো এক্টিভ কৰি যাতে প্ৰত্যেকটো বিভাগৰ পৰা নিজৰ কৰ্মসংস্থানত বাদ দেখুৱাব পাৰে, তাৰ কাৰণে আমি আশা কৰিম। কাৰণ গুৱাহাটী বিশ্ববিদ্যালয় নিবনুৱা সৃষ্টি কৰা এটা প্ৰতিষ্ঠান নহয়, নিবনুৱা সংস্থাপন দিব পৰা এটা প্ৰতিষ্ঠান হ'ব লাগে। তাৰ কাৰণে আমি গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষক আমি দাবী জনাম। এনেবোৰ বহুত কেতবোৰ আপোনাৰ বিষয় আছে। আশা কৰোঁ এই কেতবোৰ বিষয়ৰ যিমানবোৰ পৰিকল্পনা লৈছোঁ আশা কৰোঁ মোৰ কাৰ্যকালত মই কৰিব পাৰিম। সেই খুব আশা লৈ আমি আগবাঢ়িছোঁ। আৰু নমস্কাৰ, মই দীপজ্যোতি শইকীয়া। মই জিমনেজিয়াম পদত নিজৰ প্ৰাৰ্থিত্ব আগবঢ়াইছোঁ। আশাবাদী মানে যিটো জিমৰ কথা, জিম বুলি ক'লে আচলতে চবেই ভাবে কি এইটো বডি বিল্ডিং পাৱাৰ লিফ্টিং ৱেইট লিফ্টিঙৰ কথা ভাবেতো, কিন্তু আচলতে এইটো নহয়। মানুহে মেণ্টেলিও বহুখিনি শক্তিশালী হয় আৰু ব্যক্তিত্বত যথেষ্টখিনি প্ৰভাৱ পৰে বুলি মই ভাবোঁ। আৰু সেয়েহে অনাগত সময়ত যদি গুৱাহাটী বিশ্ববিদ্যালয়ৰ যি শৰীৰ চৰ্চাৰ পৰিৱেশ সেইটো যদি আৰু বেছি উন্নত হয় তাৰ কাৰণে মই এই প্ৰাৰ্থিত্বটো আগবঢ়াইছোঁ, যাতে এইখিনি চলাই নিব পাৰোঁ। আৰু কিছুমান এজেণ্ডা আছে সেইখিনি নিশ্চয়কৈ ফুলফিল কৰিব পাৰিম বুলি মই ভাবিছোঁ। নমস্কাৰ, মই প্ৰাৰ্থনা আৰন্ধৰা। আগন্তুক গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ যি নিৰ্বাচনত মই সভাপতিৰ পদত প্ৰাৰ্থিত্ব আগবঢ়াইছোঁ। আৰু আপোনালোকে ইছ্যুসমূহৰ কথা সুধিছে যেতিয়া কওঁ যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভিতৰত যিবিলাক সমস্যা আছে আমাৰ শিক্ষা জীৱনক লৈ সেইসমূহৰ ওপৰত মাত মতাৰ লগতে যিহেতু গুৱাহাটী বিশ্ববিদ্যালয়লৈ গোটেই অসমখনে মূৰ দাঙি চাই থাকে, আশাৰে বাট চাই থাকে, গতিকে জাতীয় জীৱনৰ যিসমূহ সমস্যা তাত মাত মতাৰ কথাৰ বাবে আমি সপোন দেখি ওলাই আহিছোঁ। মই আশাবাদী। লগতে এটা কথা ভাবিছোঁ যে গুৱাহাটী বিশ্ববিদ্যালয়খনত মাজে মাজে বহুতো অপ্ৰীতিকৰ ঘটনা ঘটি থাকে। কিছুমান অপশক্তিয়ে মাজে মাজে গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৰিমা ম্লান কৰিবলৈ চেষ্টা চলায়। এনেকুৱা ঘটনাসমূহ যাতে আগলৈ নঘটে তাৰ বাবে মই বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিম বুলি প্ৰতিশ্ৰুতি দিছোঁ। আশাবাদী, সকলোৰে সহায় সহযোগিতা বিচাৰিছোঁ। ধন্যবাদ।
নমস্কাৰ মোৰ নাম পাৰ্থ পাটগিৰি আৰু মই গুৱাহাটী বিশ্ববিদ্যালয়ৰ আগন্তুক যি সাধাৰণ নিৰ্বাচন আহি আছে স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ এই নিৰ্বাচনত মই সাধাৰণ সম্পাদকৰ পদত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছোঁ আৰু এই নিৰ্বাচন আমাৰ যি হৈছে কৰোণা মহামাৰীৰ পিছত হৈ আছে আৰু সেইবাবে আমাৰ কাৰ্যকাল বহুত কম হ'ব প্ৰায় 4 পৰা 5 মাহ হ'ব বিশেষ ডাঙৰ কাম একো কৰিব নোৱাৰিম যি ভাবিছোঁ কিন্তু যিমান পাৰোঁ চেষ্টা কৰিম কাম কৰিবলৈ আৰু মোৰ প্ৰথম কথাটো হ'ল যে গাৰ্লছ হোষ্টেল আমাৰ বহুত কম আছে গাৰ্লছ হোষ্টেল অথৰিটি বনাই আছিল কিন্তু এতিয়ালৈ কমপ্লিট হোৱা নাই 2018তে কমপ্লিট হ'ব লগা আছিল আৰু সেই গাৰ্লছ হোষ্টেলসমূহ যাতে সোনকালে খুলি দিয়া হয় তাৰ ব্যৱস্থা ল'ম মই আৰু তাৰপিছত আমাৰ যোনটো বাছ সেৱা আছিল বাছ সেৱাটো বন্ধ হৈ আছে কৰোণা মহামাৰীৰ পিছত আৰু এই বাছ সেৱাটো যদি অনতিপলমে খুলি দিয়া হয় আমাৰ যোনটো MOU আছে চৰকাৰ আৰু অথৰিটিৰ মাজত এইটো বাতিল হৈছে সেইকাৰণে সোনকালে যাতে খুলি দিয়া হয় তাৰ কাৰণে মই নিশ্চয় ব্যৱস্থা ল'ম আৰু তেনেকৈ আপোনাৰ কিছুমান সৰু ষ্টেপ যিবিলাক গুৰুত্বপূৰ্ণ ষ্টেপ মই ল'ম নিশ্চয়কৈ আৰু আপোনালোকৰ সকলোৰে সহায় সহযোগিতা লাগিব প্ৰচাৰ এতিয়া চলাই থকা হৈছে কিন্তু কেনেকুৱা সঁহাৰি কেনেকুৱা পোৱা গৈছে সঁহাৰি ভালে পাইছোঁ কিন্তু কাইলৈ কি হয় চাব লাগিব আৰু পৰহি ৰিজাল্ট দিব ৰিজাল্টত এতিয়া কেনেকুৱা হয় গম পাম তেতিয়া কিন্তু আশাবাদী মই নমস্কাৰ মই প্ৰীতম তভিলদাৰ আগন্তুক গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাধাৰণ নিৰ্বাচনত মই সাংস্কৃতিক সম্পাদকত প্ৰাৰ্থিত্ব আগবঢ়াইছোঁ প্ৰচাৰ চলি আছে সকলোৰে সঁহাৰি দেখি ভাল লাগিছে আৰু যিহেতু আমি বহুত কম সময় পাম আমি কিমান সময় পাম মই নিজেও নাজানো গতিকে কিছুমান সৰু কাম কৰিবৰ কাৰণে আমি ইচ্ছা প্ৰকাশ কৰিছোঁ তাৰ ভিতৰত কিছুমান এনেকুৱা ধৰণৰ এতিয়া চাওক আজিকালি বৰ্তমান সময়ত গুৱাহাটী বিশ্ববিদ্যালয়ত মাত্ৰ 2টাকৈহে অনুষ্ঠান হয় মানে মুখ্য অনুষ্ঠান ভাৰ্চিটি আৰু ইউথ ফেষ্টিভেল আমি বিচাৰোঁ 2টাহে কিয় বহুতকেইটা সৰু অনুষ্ঠান হওক য'ত আমাৰ অ'পেন ষ্টেজখন আমি ব্যৱহাৰ কৰিব পাৰোঁ ইয়াৰ পিছত বিকাশ কৰিব পাৰি তাৰপাছত আমি ক'ব বিচাৰোঁ যে আমাৰ বৰ্তমান বহুতকেইখন বিশ্ববিদ্যালয়ত এনেকুৱা যে শৈক্ষিক পাঠ্যক্ৰমৰ উপৰিও কিছুমান এডিশ্যনেল কোৰ্চ ডিপ্ল'মা কোৰ্চ কিছুমান থাকে য'ত মানুহে হয়তো আজি মই নিজে বটানী ষ্টুডেণ্ট হয়তো কিছুমানে বটানী পঢ়ি তাৰ লগতে গীটাৰ শিকিব পাৰিছে কোনোবাই ভায়লিন শিকিব পাৰিছে কোনোবাই অভিনয় শিকিছে গতিকে আমিও বিচাৰোঁ যাতে আমাৰ বিশ্ববিদ্যালয় কেৱল শৈক্ষিক ক্ষেত্ৰত নহয় সাংস্কৃতিক ক্ষেত্ৰতো সিমানেই আগুৱাই যাওক তাৰপাছত আমি ক'ব বিচাৰোঁ যে গুৱাহাটী বিশ্ববিদ্যালয়ত 3টাকৈ অডিটৰিয়াম আছে কিন্তু আজিলৈকে মই 2016 চনৰ পৰা ইয়াতে কিবা কামৰ কালচাৰেল কামত লাগি আছোঁ কিন্তু মই আজিলৈকে 2016 চনৰ পৰা এটাও ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় অৰ্থাৎ NSDৰ কোনো ধৰণৰ আমি নাটসমূহ দেখা নাই কিন্তু মই বিচাৰিম যে আগন্তুক বছৰত বেছিকৈ নোৱাৰিলেও অন্ততঃ 2টা বা 3টা যদি আমি ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ নাটসমূহ ইয়াত পাতিব পাৰোঁ তেতিয়াহ'লে মই ভাবোঁ আমাৰ ছাত্ৰ ছাত্ৰীখিনি ভালেখিনি উপকৃত হ'ব গতিকে সময় বহুত কম কিমানখিনি কৰিব পাৰোঁ নোৱাৰোঁ আমি নাজানো কিন্তু মোৰ বিশ্বাস আছে যদি মই এইখিনি কাম অন্ততঃ আৰম্ভ কৰিব পাৰোঁ তেতিয়া আমাৰ উত্তৰ পুৰুষসকলে ইয়াৰ আঁত ধৰি গুৱাহাটী বিশ্ববিদ্যালয়খনক এটা ভাল মৰ্যাদা দিবলৈ সক্ষম হ'ব বুলি মোৰ বিশ্বাস আছে নমস্কাৰ মোৰ নাম শ্ৰী পৰাগজ্যোতি কলিতা মই এইবাৰ লিটাৰেৰী ছেক্ৰেটাৰী অৰ্থাৎ সাহিত্য আৰু সুকুমাৰ কলা প্ৰতিদ্বন্দ্বিতা কৰিছোঁ মানসিকভাৱে শক্তিশালীয়ে হৈ আছোঁ মানসিকভাৱে শক্তি হ'লে মানে সমাজক মানে কিবা এটা দিব পাৰিম যদি মানসিকভাৱে ভাগি পৰোঁ সমাজখনকনো কেনেকৈ ধৰি ৰাখিব পাৰিম গতিকে মানসিকভাৱে শক্তিশালী হৈ আছোঁ হয় আগন্তুক পৰিকল্পনা বুলি ক'লে মই ইউনিভাৰ্চিটিত এখন এটা খুলিব খোজোঁ সাহিত্য আৰু সুকুমাৰ কলা কেন্দ্ৰ সেই সাহিত্য আৰু সুকুমাৰ কলা কেন্দ্ৰই গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক প্ৰতিনিধিত্ব কৰিব কেনেকৈ তেওঁলোকে সাহিত্য আৰু সুকুমাৰ কলা দিশত আগবাঢ়ি যাব পাৰে সেইবিলাকত গুৰুত্ব প্ৰদান কৰি ছাত্ৰ ছাত্ৰীসকলক এটা ধুনীয়া এখন প্লেটফৰ্ম দিব তেওঁলোকে আগুৱাই যোৱাত পথ মুকলি কৰিব সেইটো ভাবিছোঁ তাৰপিছত মই ভাবিছোঁ গুৱাহাটী ইউনিভাৰ্চিটিৰ যিখন মেইন গেট এই মেইন গেটৰ কাষত এখন ডাঙৰ প্ৰাচীৰ পত্ৰিকা সজাৰ কথা ভাবিছোঁ যিখন প্ৰাচীৰ পত্ৰিকাত গুৱাহাটী ইউনিভাৰ্চিটিৰ ছাত্ৰ ছাত্ৰীসকলৰ কমেও এমাহত এটা ডিপাৰ্টমেণ্টৰ পৰা 2গৰাকী ছাত্ৰ ছাত্ৰীৰ যদি সাহিত্য এটাত প্ৰকাশ পায় তেতিয়াহ'লে ভাবোঁ যে তেওঁলোকে নিশ্চয় সাহিত্যৰ দিশত আগবাঢ়ি যাব পাৰিব আৰু গুৱাহাটী ইউনিভাৰ্চিটিলৈ যেতিয়া বাহিৰৰ পৰা মানুহবোৰ আহিব ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহবোৰ আহিব তেতিয়াহ'লে সেই ৱাল মেগাজিনত চাই বুজিব যে গুৱাহাটী ইউনিভাৰ্চিটিৰ ছাত্ৰ ছাত্ৰীসকলৰ সাহিত্যিক দক্ষতা কিমান আছে তেওঁলোকৰ বৌদ্ধিক দক্ষতা কিমান আছে সেইটো ভাবিছোঁ আৰু ভাবিছোঁ গুৱাহাটী ইউনিভাৰ্চিটিৰ যিবোৰ দেৱাল আছে এতিয়া দেৱালবোৰ লেতেৰা হৈ পৰি আছে মই ভাবিছোঁ যে এই দেৱালবোৰত মই ছবি আঁকিম আৰু সেই ছবিবোৰ মই এইটো ভবা নাই যে কোনোবা প্ৰতিষ্ঠিত চিত্ৰশিল্পীৰ দ্বাৰা আঁকিম মই ভাবিছোঁ যে কোনোবা চিত্ৰশিল্পীৰ দ্বাৰা এটা ৱৰ্কশ্বপ পাতিম মই যি ৱৰ্কশ্বপৰ অংশীদাৰ হ'ব আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল আৰু ৱৰ্কশ্বপ প্ৰডাকশ্যনটো হ'ব গুৱাহাটী বিশ্ববিদ্যালয়ৰ যি দেৱাল আছে সেই দেৱালবোৰত ছবি অঁকা প্ৰচাৰ অভিযানত সতীৰ্থসকলক ভাল সঁহাৰি পাইছোঁ সেইকাৰণে মনত সাহস পাইছোঁ আচলতে ভাল ফলাফল হ'ব বুলি আশা কৰিছোঁ সকলোৱে যিহেতু ভাল সঁহাৰি দিছে সকলোৱে আনন্দ ফূৰ্তিৰ মাজেৰে কামখিনি কৰি আছে এইটোৱেই অসম বচাক আৰু এটা আইফোন লাভ কৰক অসমক জৰ্জৰিত কৰা সমস্যাসমূহৰ ওপৰত এটা ভিডিঅ' প্ৰস্তুত কৰক এই ভিডিঅ'টো আপোনাৰ সামাজিক মাধ্যমত #আছাম বচাও লিখি আপলোড কৰক
আৰু আপোনাৰ ভিডিঅ'ৰ লিংকটো www.assambazaar.in ৱেবছাইটত জমা কৰক সৰ্বশ্ৰেষ্ঠ ভিডিঅ' জমা কৰাসকলে এটা iPhone 12 তিনিটা OnePlus ফোন আৰু দৈনিক আকৰ্ষণীয় নগদ পুৰস্কাৰ লাভ কৰিব আহক অসমক ৰক্ষা কৰোঁ মুকলি হল ডাটা মেচিনৰ নতুন শ্বৰুম ডাটা মেচিন ফিউচাৰ ৱৰ্ল্ড বজাৰত উপলব্ধ সকলোবোৰ অত্যাধুনিক সামগ্ৰী পোৱা যাব এই শ্বৰুমত বছ JBL ছনীৰ লগতে উচ্চ প্ৰাবল্যৰ স্পীকাৰো পোৱা যাব এই শ্বৰুমত লগতে আধুনিক মোবাইল এক্সেসৰিজ স্ক্ৰীন প্ৰটেক্টৰ ইয়েৰফোন কেছ এণ্ড কাভাৰ পাৱাৰ বেংক উপলব্ধ এই শ্বৰুমত ডাটা মেচিন হৈছে গুৱাহাটীৰ একমাত্ৰ শ্বৰুম য'ত উপলব্ধ টেম্পাৰ কাভাৰ ইয়েৰফোন চাৰ্জাৰৰ লগতে আন বহুতো এক্সেসৰিজ এই সকলোবোৰ লেটেষ্ট গেজেট লাভ কৰিবলৈ আহক আমাৰ নতুন শ্বৰুম ডাটা মেচিনলৈ ডাটা মেচিন ফিউচাৰ ৱৰ্ল্ড অপজিট টু দা উলুবাৰী পেট্ৰল পাম্প নিয়াৰ কল্যাণ জুৱেলাৰ্ছ GS ৰোড গুৱাহাটী 7 ফোন নম্বৰ 6901268874 7086094885